নিৰ্বাচনৰ ফলাফল ওলাল আৰু কেন্দ্ৰত নতুন চৰকাৰ অধিষ্ঠিত হ'ল। তাৰ পাছতেই হুৰে বৃদ্ধি পাইছে খাদ্য বস্তুৰ দাম। শাক পাচলিৰ মূল্য বৃদ্ধিয়ে জ্বলা কলা খুওৱাৰ সময়তে বিভিন্ন অন্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জনতাক মাধমাৰ সুধুৱাৰ সময়তে প্ৰকাশ পাইছে পাইকাৰী দৰৰ বা পাইকাৰী বজাৰত কিদৰে বৃদ্ধি হৈছে মূল্য বৃদ্ধি। জনাই আছোঁ বিতং তথ্য ষ্টুডিঅ'ৰ মজিয়াত মই সুদৰ্শন কৌশিক শৰ্মা। নতুন অভিলেখ স্থাপন, বিগত 14 মাহত সৰ্বাধিক মুদ্ৰাস্ফীতি, দেশত ব্যাপক হাৰত বাঢ়িছে মুদ্ৰাস্ফীতি। বিগত মে মাহত পাইকাৰী মুদ্ৰাস্ফীতি বাঢ়িল 2.61%। নিৰ্বাচনৰ পাছতেই হুৰে বাঢ়িছে বস্তুৰ দাম। এপ্ৰিল মাহত মুদ্ৰাস্ফীতিৰ হাৰ আছিল 1.26%। এপ্ৰিল মাহত 7.74% হাৰত মুদ্ৰাস্ফীতি হোৱা খাদ্য সামগ্ৰীৰ মুদ্ৰাস্ফীতিৰ হাৰ মে মাহত হ'লগৈ 9.82%। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনতে উন্মোচিত মূল্য বৃদ্ধিৰ ভয়াৱহ ছবি। ব্যাপক হাৰত বাঢ়িছে শাক পাচলিৰ মূল্য। আৰু জনাই আছোঁ এই মুহূৰ্তত বিশেষ খবৰ যে কিদৰে মূল্য বৃদ্ধিৰ বাবে জনতাই ত্ৰাহি মধুসূদন ভোগ কৰিবলগীয়া হৈছে, কিদৰে জনতাৰ ওপৰত মাধমাৰ পৰিছে। নিৰ্বাচনৰ ফলাফলৰ পাছতেই মূল্য বৃদ্ধিয়ে জ্বলা কলা খুৱাইছে সাধাৰণ জনতাক। পাইকাৰী মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত 2.61% বৃদ্ধি হৈছে। এই হাৰ বিগত 14 মাহৰ ভিতৰত সৰ্বাধিক, গতিকে নতুন অভিলেখ স্থাপন কৰিছে মূল্য বৃদ্ধিয়ে। এয়া মে মাহৰ তথ্য প্ৰকাশ পাইছে খোদ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনতে। আৰু তাৰ পাছতে এতিয়া সাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু বিৰোধীয়ে কটাক্ষ কৰিছে বিজেপিৰ বাবেই বৃদ্ধি হৈছে এই মূল্য বৃদ্ধি। আৰু যি সময়ত নিৰ্বাচনৰ ফলাফল ওলাই নতুন চৰকাৰ গঠন হ'ল, তাৰ পাছতে হুৰে বাঢ়িছে বস্তুৰ দাম। বিপৰ্যস্ত হৈছে জনতা, মূল্য বৃদ্ধিত বিপৰ্যস্ত হৈছে জনতা। নিৰ্বাচনৰ পাছতেই হুৰে বাঢ়িছে বস্তুৰ দাম। আৰু কেৱল সেয়াই নহয়, মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত বিগত 14 মাহৰ সকলো অভিলেখ ভংগ কৰা হৈছে। অৰ্থাৎ যোৱা প্ৰায় ডেৰটা বছৰৰ ভিতৰত সৰ্বাধিক মুদ্ৰাস্ফীতি বা মূল্য বৃদ্ধি হৈছে। বিগত মে মাহত পাইকাৰী মুদ্ৰাস্ফীতি বাঢ়িল 2.61%। এপ্ৰিল মাহত যি সময়ত নিৰ্বাচন চলি আছিল, এপ্ৰিল মাহত সেই সময়ত যেতিয়ালৈকে নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কেৱল এপ্ৰিল মাহত আছিল মুদ্ৰাস্ফীতিৰ হাৰ 1.26%। কিন্তু তাৰ বিপৰীতে মে মাহত যেতিয়া নিৰ্বাচন প্ৰায় শেষ হ'বলৈ লয়, তেতিয়াই মুদ্ৰাস্ফীতি বাঢ়ে 2.61% পৰ্যন্ত। আৰু এইদৰেই কেৱল নিৰ্বাচনৰ সময়তে মূল্য বৃদ্ধি কিবাকৈ ৰখাই দিয়া হৈছিল, কিন্তু তাৰ পাছতে পুনৰবাৰ হুৰে মূল্য বৃদ্ধি পাইছে, যাৰ বাবে বিপৰ্যস্ত হৈছে সাধাৰণ জনতা। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনতে উন্মোচিত হৈছে এই ভয়ানক ছবি। ব্যাপক হাৰত বাঢ়িছে শাক পাচলিৰ মূল্য। আমি দ্য ক্ৰছ কাৰেণ্টৰ জৰিয়তে আপোনালোক সকলোকে দেখুৱাই আছোঁ যে কিদৰে শাক পাচলিৰ বজাৰত জুই লাগিছে বুলি ক'লেও হয়তো অত্যুক্তি কৰা নহ'ব। বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি দেখিবলৈ পোৱা গৈছে। আৰু শাক পাচলিৰ, বিশেষকৈ শাক পাচলিৰ মূল্য, ইন্ধনৰ মূল্য, পেট্ৰলৰ মূল্য বৃদ্ধি পোৱাৰ বাবেই এই মুদ্ৰাস্ফীতি হোৱা বুলি খোদ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনখনতেই উল্লেখ কৰা হৈছে। গতিকে এইদৰে এতিয়া বৃদ্ধি পাইছে মূল্য। প্ৰতিটো বস্তুৰ ক্ষেত্ৰতে মূল্য বৃদ্ধি দেখিবলৈ পোৱা গৈছে, যাৰ বাবে সাধাৰণ জনতাৰ হৈছে অধিক বিপদ। আৰু এই বিপদৰ বাবেই সাধাৰণ জনতাৰ ওপৰত এতিয়া মাধমাৰ পৰিছে। মূল্য বৃদ্ধিত বিপৰ্যস্ত হৈ পৰিছে সাধাৰণ জনতা। বিগত মে মাহত পাইকাৰী মুদ্ৰাস্ফীতি বাঢ়িল 2.61%, যি এপ্ৰিল মাহত আছিল কেৱল 1.26%। আৰু নিৰ্বাচনৰ পাছতেই এই ফলাফল দেখিবলৈ পোৱা গৈছে শাক পাচলিৰ বজাৰত, বিভিন্ন বজাৰত। আৰু এয়া এই 2.61%ৰ যি মুদ্ৰাস্ফীতিৰ বৰ্ধিত হাৰ, এয়া এক নতুন অভিলেখ। যিহেতু যোৱা 14টা মাহৰ ভিতৰত ই সৰ্বাধিক, গতিকে নতুন অভিলেখ ৰচনা কৰিছে, সৃষ্টি কৰিছে মূল্য বৃদ্ধিয়ে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনতে উন্মোচিত হৈছে মূল্য বৃদ্ধিৰ ভয়াৱহ ছবি। এপ্ৰিল মাহত খাদ্য সামগ্ৰীৰ মুদ্ৰাস্ফীতিৰ হাৰ আছিল 7.74%, কিন্তু সেই হাৰ বৃদ্ধি পাই মে মাহত হয়গৈ 9.82%। অধিক খবৰৰ বাবে আপোনালোকে চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট।